শিক্ষামন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া, আমাৰ লাইভষ্টক পল্ট্ৰি কৰ্পোৰেশ্যনৰ অধ্যক্ষ শ্ৰী মনোজ শইকীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, পশু চিকিৎসা আৰু পশু বিজ্ঞান বিভাগৰ আয়ুক্ত সচিব শ্ৰী এম.এছ. মণিবন্ধন ডাঙৰীয়া, আমাৰ শিক্ষা বিভাগৰ সচিব শাহনৱাজ চৌধুৰী ডাঙৰীয়া, পৰ্যটন বিভাগৰ আয়ুক্ত সচিব শ্ৰী দিগন্ত বৰা ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু তেওঁলোকৰ অভিভাৱকসকল, উপস্থিত ৰাইজ। আজি আমাৰ ৰাজ্য চৰকাৰৰ তিনিটা বিভাগ, শিক্ষা বিভাগ, পশু চিকিৎসা বিভাগ আৰু পৰ্যটন বিভাগৰ অধীনত আমি বহু কেইগৰাকী যুৱক যুৱতীক নিযুক্তি পত্ৰ দিবলৈ ইয়াত সমবেত হৈছোঁ। ইয়াৰ ভিতৰত আমাৰ 443 গৰাকী পশু চিকিৎসা বিভাগত ক্ষেত্ৰ সহায়ক, 12 গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু 26 গৰাকী আমাৰ প্ৰবক্তা তথা সহকাৰী অধ্যাপক পদত নিযুক্তি পাবলৈ সক্ষম হৈছে। এই নিযুক্তিকেইটা যদি আমি সমাহিত কৰোঁ, যোগ কৰোঁ, তেতিয়াহ'লে আমাৰ চৰকাৰৰ কাৰ্যকালত আমি এই মুহূৰ্তলৈকে 1,20,840টা নিযুক্তি দিবলৈ আমি সক্ষম হৈছোঁ। অৰ্থাৎ 2021 চনৰ পৰা 1,20,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম। নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ ক্ষমতালৈ আহিলে আমি 1,00,000 যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিম। কিন্তু সময় আৰু পৰিৱেশৰ লগত খাপ খুৱাই আমি 1,00,000ৰ নিযুক্তিৰ দেওনা পাৰ হৈ গৈ আমি প্ৰায় 1,60,000 নিযুক্তি সম্পন্ন কৰিবলৈ আমি সক্ষম হ'ম। এই গোটেইকেইটা নিযুক্তিত আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যে আমাৰ চৰকাৰে এতিয়ালৈকে কৰা নিযুক্তিত এটা নিযুক্তিৰ বিৰুদ্ধেও উচ্চ ন্যায়ালয়ত বা আন ন্যায়ালয়ত আবেদন হোৱা নাই। আৰু এক প্ৰকাৰ ক'ব গ'লে সম্পূৰ্ণ ন্যায় আৰু স্বচ্ছতাৰ ভিত্তিত আমি নিযুক্তি কৰাৰ বাবেই কোনো যুৱক যুৱতীয়ে নিজকে বঞ্চিত অনুভৱ কৰা নাই আৰু আদালতত যোৱাৰো তেওঁলোকে পোষকতা কৰা নাই। অৰ্থাৎ চাকৰি পোৱাজনেও স্বচ্ছতাৰ ওপৰত আস্থা ৰাখিছে আৰু চাকৰি নোপোৱাজনেও চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে যে যিগৰাকীয়ে চাকৰি পাইছে মোতকৈ তেওঁলোক অধিক যোগ্য, মই এইবাৰ নাপালোঁ, অহাবাৰ মই তাৰ কাৰণে প্ৰচেষ্টা কৰিম। এনে ধৰণৰ পৰিৱেশ আমাৰ ৰাজ্যত কেতিয়াও দেখা পোৱা নগৈছিল। কোনোবা এটা নিযুক্তি দিবলৈ হাতত লোৱাৰ লগে লগে বহু গোচৰ আৰু ৰিজাল্টৰ পিছত হোৱা বিতৰ্কই আমাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় স্বচ্ছতাক নোহোৱা কৰিছিল। যুৱক যুৱতীৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বীজ ৰোপণ হৈছিল আৰু বাৰে বাৰে হোৱা আদালতত গোচৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰী নিযুক্তিৰ এক প্ৰকাৰ
সীমিত সংখ্যকহে সম্ভৱ হৈছিল। আমি যদি আগৰ কাৰ্যকালসমূহ চাওঁ, কোনোবা এটা চৰকাৰে 5 বছৰত অতি বেছি 10ৰ পৰা 15,000 যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছিল। কিন্তু আজি আমি স্বচ্ছতাৰ পথেৰে খোজ কাঢ়াৰ কাৰণে আমাৰ ৰাজ্যত 1,60,000 নিযুক্তি আমি 10 অক্টোবৰৰ ভিতৰত সম্পন্ন কৰিবলৈ সক্ষম হ'ম। ইয়াৰ ফলত আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা বুজি উঠিছে যে আমি যদি চৰকাৰী চাকৰি পাব লাগে, আমি পঢ়া শুনা কৰিব লাগিব। ইয়াৰ ফলত আমাৰ ৰাজ্যত শিক্ষাৰো এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু আজি আমি ৰাজ্যত দেখা পাইছোঁ যে আমাৰ শিক্ষা বিভাগৰ প্ৰতিটো মানদণ্ডতে আমি সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হৈছোঁ। শিক্ষাৰ প্ৰতি ৰাইজৰ আস্থা উভতি আহিছে আৰু ৰাইজে আজি সম্পূৰ্ণভাৱে শিক্ষাৰ জৰিয়তে আমি নিযুক্তি পাম তেনে এক প্ৰক্ৰিয়াক আঁকোৱালি লৈছে। ৰাজ্যৰ কেইটামান বিভাগত আমি এতিয়াও আৰু অধিক স্বচ্ছতাৰে নিযুক্তি কৰাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ আমি কাৰিকৰী ক্ষেত্ৰত কেনেকৈ আমি নিযুক্তি পাব পাৰোঁ, তাৰ কাৰণে ল'ৰা ছোৱালীয়ে কি পঢ়িব লাগিব, কি ধৰণে তেওঁলোক আগবাঢ়ি যাব লাগিব, ইয়াৰ বিষয়ে আমাৰ বহুকেইটা বিভাগত আমি আৰু কিছু কাম কৰিবলৈ বাকী আছে। মই ভাবোঁ যে অনাগত দিনত ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনত এনেবোৰ কথা আলাপ আলোচনা হোৱাৰ লগে লগে আমি নিশ্চয় আৰু অধিক স্বচ্ছতা আৰু যোগ্য ছাত্ৰ ছাত্ৰীক আমি চৰকাৰী চাকৰিৰ বাবে আকৰ্ষিত কৰিব পাৰিম। আজি হোৱা নিযুক্তিত আমি ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট এই পদত আমি 400ৰো অধিক যুৱক যুৱতীক 443 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিয়াৰ পথত আগবাঢ়িছোঁ আৰু মই কেইটামান কথা পশু চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকৰ বা ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আপোনালোকক ক'ব বিচাৰিছোঁ। আমাৰ ৰাজ্যত স্বাভাৱিকভাৱে আমাৰ প্ৰতিটো পৰিয়ালতে আমি জীৱ জন্তু পালন আৰু ইয়াৰ ব্যৱসায়ীকৰণ ইয়াৰ এটা স্বাভাৱিক প্ৰৱণতা এটা আমাৰ ৰাজ্যখনত অতীজৰে পৰা আছে। কোনোবাই হাঁহ ৰাখে ঘৰত আৰু বিপদৰ সময়ত বা পৰিয়ালৰ অতিৰিক্ত উৎপাদনৰ বাবে কণীকেইটা মাকে বজাৰলৈ লৈ গৈ বা বজাৰত বিক্ৰী কৰে, নহ'লে ঘৰৰ কাষৰ মানুহকে বিক্ৰী কৰে। ঘৰত থকা মুৰ্গী ডাঙৰ কৰি আমি পৰিয়ালটোৰ উৎপাদন বৃদ্ধিৰ বাবে বিক্ৰী কৰা বা ঘৰৰ গাখীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত আমি অতিৰিক্ত গাখীৰ বিক্ৰী কৰা, ই আমাৰ সমাজৰ এক পুৰণা পৰম্পৰা। জনজাতীয় লোকসকলৰ পৰা আৰম্ভ কৰি বৰ্তমান প্ৰায় সকলোৱে গাহৰি পালনৰ ক্ষেত্ৰতো যথেষ্ট তেওঁলোক আগবাঢ়িছে আৰু ৰাজ্যত ভেটেনাৰী পশুপালনৰ জৰিয়তে এক গ্ৰাম্য অৰ্থনীতিৰ ভেটি নিৰ্মাণ হৈছে। কিন্তু আজি যদি এই গ্ৰাম্য অৰ্থনীতিক আমি আন ৰাজ্যৰ লগত তুলনা কৰোঁ, তেতিয়াহ'লে আমি এতিয়াও বহু পিছুৱাই আছোঁ। গুজৰাটত প্ৰতিদিনে নিজৰ ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত প্ৰায় এক প্ৰকাৰ ক'ব গ'লে 2 কোটি লিটাৰ গাখীৰ উৎপাদন হয়
আৰু গুজৰাটৰ গাখীৰেৰে আজি আমুল ব্ৰেণ্ড প্ৰতিষ্ঠা হৈছে আৰু অসংখ্য লোকে জীৱনৰ নিৰাপত্তা পাইছে। কৰ্ণাটকৰ নন্দিনী ব্ৰেণ্ড, ইয়াক নিৰ্মাণ কৰা হৈছে কৰ্ণাটকত উৎপাদন হোৱা গাখীৰৰ জৰিয়তে। আৰু প্ৰতিদিনে কৰ্ণাটকত ব্যৱসায়ীৰ বাবে ব্যৱসায়ীকৰণৰ বাবে গাখীৰ উৎপাদন হয় 80 লাখ লিটাৰ। তাৰ পৰিৱৰ্তে আমাৰ ৰাজ্যত এতিয়াও যদি আমি চাবলৈ যাওঁ অকণমান আগবাঢ়িছে, কিন্তু 2 বছৰ 3 বছৰ আগলৈকে পূৰবীয়ে ক্ৰয় কৰা 20,000 লিটাৰ গাখীৰক বাদ দি আমাৰ ৰাজ্যত ব্যৱসায়িক ভিত্তিক গাখীৰক উলিয়াই দিয়াৰ সংখ্যা একেবাৰে কম আছিল। কোনোবাই নিজৰ ঘৰৰ কাষত গাখীৰ উৎপাদন কৰি ঘৰত গাঁৱত বিক্ৰী কৰিছে, সি এটা বেলেগ হিচাপ। কিন্তু প্ৰচেছিং কৰিবৰ কাৰণে কৰ্ণাটকত 80 লাখ, গুজৰাটত 2 কোটিৰ বিপৰীতে অসমত গাখীৰ উৎপাদন প্ৰচেছিঙত অহা গাখীৰ আছিলে 20,000 লিটাৰ। লাহে লাহে বজালিকে ধৰি জাগিৰোড বজালিকে ধৰি কেইবাটাও গাখীৰ উৎপাদন কেন্দ্ৰ আমাৰ অসমত স্বাভাৱিকভাৱে নিৰ্মাণ হয় আৰু আজি আমি অসমত প্ৰায় 2 লাখ লিটাৰ গাখীৰ প্ৰচেছিঙৰ বাবে আমি আনিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত আমাৰ অসমৰ ইমুল, ৱামুল আৰু কন্যকা তথা সীতাজখলা সমবায় সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কিন্তু 2 লাখ আৰু 80 লাখ লিটাৰ এক বহুত ডাঙৰ পথ আমি অতিক্ৰম কৰিবলৈ বাকী আছে। ৰাজ্য চৰকাৰে NDDBৰ লগত 10 লাখ লিটাৰ গাখীৰ উৎপাদন, সংশোধন আৰু বিপণনৰ বাবে আমি এটা নৰ্থ ইষ্ট ডেয়াৰী এণ্ড ফুডছ লিমিটেড নামৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিছোঁ। এই প্ৰতিষ্ঠানটোৰ জৰিয়তে আমি অসমৰ বিভিন্ন জাগাত সংশোধনৰ বাবে ব্যৱস্থা হাতত লৈছোঁ। ধেমাজিত 1 লাখ লিটাৰ, যোৰহাটত 1 লাখ লিটাৰ, ডিব্ৰুগড়ত 1 লাখ লিটাৰ, কাছাৰত 1 লাখ লিটাৰ আৰু বজালিত প্ৰায় 25,000 লিটাৰ আৰু আমাৰ গুৱাহাটীত পূৰবী ডায়েৰী বুলি য'ত কয় তাত 3 লাখ লিটাৰ। এই ধৰণে আমি 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ এটা আমি লক্ষ্যত আগবাঢ়িছোঁ। গাখীৰ প্ৰচেছিং কৰাৰ পিছত এই গাখীৰেদি আমি বিভিন্ন জাগাত মাল্টি ব্ৰেণ্ড মিল্ক পাৰ্লাৰ আদি নিৰ্মাণ কৰিব খুজিছোঁ। মাখন, দৈ, ক্ৰীম, আইচক্ৰীম আদি আমি বজাৰলৈ উলিয়াব খুজিছোঁ, যাতে কৃষকৰ আমদানি বা কৃষকৰ উৎপাদন বৃদ্ধি হ'ব পাৰে। অহা কেইটামান দিনৰ ভিতৰতে প্ৰতি লিটাৰ গাখীৰত যিসকলে প্ৰচেছিঙত গাখীৰ দিয়ে তেওঁলোকৰ গাখীৰৰ মূল্যৰ লগত চৰকাৰে 5 টকাকৈ প্ৰতি লিটাৰ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত লৈছে, যাতে আমাৰ কৃষকসকল গাখীৰ উৎপাদনৰ প্ৰতি আগ্ৰহী হয়। আমাৰ লখিমী আৰু গুজৰাটৰ গিৰ গাঁৱৰ মাজত আমি এটা যি আমাৰ নতুন এবিধ 2টাৰ শুক্ৰৰ সংমিশ্ৰণৰ জৰিয়তে, লখিমী আৰু গিৰৰ সংমিশ্ৰণৰ জৰিয়তে আমি নতুন প্ৰজাতি এটা যি লখিমীৰ দৰে অসমৰ পৰিৱেশৰ লগত খাপ খাব আৰু গিৰৰ দৰে গাখীৰ দিব, এই ধৰণৰ আমি এটা নতুন প্ৰজাতি এটা নিৰ্মাণৰ বাবেও আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু NDDBয়ে যৌথভাৱে কাম কৰিছে। এই গোটেইবিলাকৰ লগত আমি আৰু এটা অসমত কাম আৰম্ভ কৰিছোঁ, সেয়া হৈছে 6 sorted cement, অৰ্থাৎ
আমি যেতিয়া ঘৰত গাই গৰুৱে গাখীৰ দিয়ে, কিন্তু যেতিয়া প্ৰায়ে গাই গৰু জন্ম নহৈ মতা গৰুৰ জন্ম হয় বা আমাৰ হালোৱা গৰুৰ জন্ম হয়, তেতিয়া যিসকলে গৰুৰ খেতি কৰে তেওঁলোকৰ বাবে ইকনমিটো, অৰ্থনীতিটো খুব প্ৰতিকূল হৈ পৰে আৰু তেওঁলোকে নিজৰ ব্যৱসায়ত থকাৰ বাবে কষ্ট হয়। কিন্তু এতিয়া যেতিয়া আমি চেক চৰ্টেড চিমেণ্ট দিওঁ, আমাৰ অসমত আমি দেখা পাইছোঁ যে 90% আমাৰ ছাকচেছ ৰেট হৈছে। আমাৰ চেক চৰ্টেড চিমেণ্ট আমি যি গৰুক আমি দিছোঁ তেওঁলোকৰ গাই গৰুৱে জন্ম হৈছে আৰু এই ক্ষেত্ৰতো আমি সফলতা লাভ কৰিব পাৰিছোঁ। ইয়াৰ উপৰিও আৰ্টিফিচিয়েল ইনচেমিনেশ্যনৰ জৰিয়তে আমাৰ লখিমীৰো গাখীৰ উৎপাদনৰ প্ৰক্ৰিয়া আমি প্ৰতিদিনে 2-3 লিটাৰলৈকেও বঢ়াবলৈ সক্ষম হৈছোঁ, যিটো আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টে বহু দিনৰ পৰা কৰি আছে। এই গোটেই কথাখিনি কোৱাৰ উদ্দেশ্য হ'ল যে ভেটেনাৰী ফিল্ড এছিষ্টেণ্টসকলে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগিব। এতিয়া ৰাণীত আমুলেও 1 লাখ লিটাৰ গাখীৰ সংশোধন কৰাৰ বাবে প্লান প্ৰতিষ্ঠা কৰিব। আমুলে বিশ্বনাথতো আন এটা 1 লাখ লিটাৰৰ প্লান প্ৰতিষ্ঠা কৰিব। আমাৰ লক্ষ্য যে 2030 চনৰ ভিতৰত 80 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব নোৱাৰিলেও আমি যাতে 15 লাখ লিটাৰ গাখীৰ অসমত উৎপন্ন কৰিব পাৰোঁ। আৰু এই লক্ষ্যত আমি স্বাভাৱিকভাৱে আমি গৈ পাম। চৰকাৰে প্ৰথমবাৰৰ বাবে এক দুগ্ধ বিপ্লৱ বুলি নকওঁ, কিন্তু দুগ্ধ ক্ষেত্ৰখনত প্ৰথমবাৰৰ বাবে চৰকাৰে ব্যয় কৰিছে যাতে আমি আমাৰ গাখীৰৰ গোটেই এক ইক'চিষ্টেম আমি নিৰ্মাণ কৰিব পাৰোঁ। দ্বিতীয়তে, আমাৰ ৰাজ্যত বিশেষকৈ কণীৰ ক্ষেত্ৰত আমাক যিমান কণী লাগে তাৰ 90% কণী এতিয়াও আমি অসমৰ বাহিৰৰ পৰা আনো। যদি আমি দেখা পাওঁ যে আজিকালি লেয়াৰ্ছ এগ অহাৰ পিছত কণী নিৰ্মাণ কৰা বা 1 লাখ কণী একেদিনাই নিৰ্মাণ কৰা বা উৎপাদন কৰা বহুত টান কাম নহয়। আমাৰ বাহুবলীৰ দৰে ব্যৱস্থা আৰম্ভ হৈছে আৰু অসমতো এতিয়া লেয়াৰ্ছ ফাৰ্মৰ জৰিয়তে 5-6 লাখ কণী আমি একেদিনাই উৎপাদন কৰিব পৰা হৈছোঁ। কিন্তু আমি যদি উদ্যোগিক নিৰ্মাণ কৰোঁ আৰু ৰাজ্য চৰকাৰ আৰু বেংকে সহায় কৰে, উইদিন 3 years আমি অসমত প্ৰতিদিনে 1 কোটি কণী আমি নিৰ্মাণ কৰিব পাৰোঁ বা উৎপাদন কৰিব পাৰোঁ। আৰু ইয়াৰ বাবে আমাক বহুত কষ্ট কৰিব নালাগে। 1000 জন আমি মাত্ৰ উদ্যোগিক নিৰ্মাণ কৰিব লাগে। ঘৰুৱাভাৱে হাঁহে কণী পাৰিব, গাঁৱতে বিক্ৰী হৈ থাকিব, সি এখন বজাৰ। কিন্তু লেয়াৰ্ছৰ জৰিয়তে আমি যেতিয়া ফাৰ্মিং কৰি কণী উৎপাদন কৰিম, আমাৰ ৰাজ্যত বাহিৰৰ পৰা কণী আহিব নালাগে। আমি ৰাজ্যৰ কণী বজাৰখন আমি ৰাজ্যতে আমি দখল কৰিব পাৰিম আৰু পশ্চিমবংগৰ দৰে ৰাজ্যলৈকে আমি তাক ৰপ্তানিও কৰিব পৰা হ'ম। এই 1000 জন উদ্যোগিক নিৰ্মাণ কৰি তেওঁলোকক সকলো ধৰণে সহায় কৰা আমাৰ আন এক দায়িত্ব হ'ব। অসম আৰু উত্তৰ পূৰ্বাঞ্চলত গাহৰিৰ দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বজাৰখন আছে। আজি যদি আপোনালোকে চাই যে ৰাজস্থানৰ মানুহ তেওঁলোক নিৰামিষ মানুহ, বহুত বেছি পৰিমাণে তাৰ মানুহে নিৰামিষ খায়। কিন্তু নিৰামিষ খোৱা মানুহে গাহৰি উৎপাদন কৰে আৰু সেই গাহৰি আজি আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আমি বিক্ৰী কৰোঁ। বহু সময়ত আমি গাহৰি অনা বন্ধ কৰিও চাইছোঁ, লগে লগে অসমৰ গাহৰিৰ দাম জুই আৰু ছাইলৈকে উঠি যায়। মেঘালয়, নাগালেণ্ডৰ দৰে ৰাজ্যসমূহে আমাক অভিযোগ কৰে যে আপোনালোকে নিজেও নবনাই
বাহিৰৰ পৰাও আহিব নিদিয়ে আমি বেছি দামত গাহৰি কিনিবলগীয়া হয় মই ভাবো আমি খুব সোনকালে যদি একত্ৰিতভাৱে প্ৰচেষ্টা কৰো আমি গাহৰিৰ বজাৰখনো আমি দখল কৰিব পাৰো আৰু গাহৰি প্ৰসেসিংৰ কাৰণে আমি নাজিৰাত প্ৰসেস ইউনিট কৰিছো গাহৰিৰ সিমেন্ট কৃত্ৰিম প্ৰজননৰ বাবেও আমাৰ ডিপাৰ্টমেন্টে ভাল ব্যৱস্থা লৈছে মই ভাবো যে গাখীৰ গাহৰি আৰু কণী এই তিনিটাৰ ক্ষেত্ৰত অহা 3 বছৰৰ ভিতৰত আমি যদি সুন্দৰ কৰি প্ৰচেষ্টা কৰো আমি নিজৰ ভৰিৰ ওপৰত নিজে আমি থিয় দিব পাৰিম মই আমাৰ ভিএফএ সকলক অনুৰোধ কৰিম যে আপোনালোকে চৰকাৰী চাকৰিৰ লগতে এটা সেৱাৰ মনোভাৱেৰে আপোনালোকে কাম কৰক যাতে অসমত গ্ৰাম্য অৰ্থনীতিৰ ভেটি আমি সকলোৱে মিলি সুদৃঢ় কৰিব পাৰো ইয়াৰ লগে লগে আৰু এটা কথা আমি নিশ্চয় পাতিব লাগিব আজি ভাৰতবৰ্ষত বায়োগেছৰ উৎপাদন এটা ডাঙৰ ব্যৱসায়লৈ ৰূপান্তৰ হৈছে আত্মনিৰ্ভৰ ভাৰতৰ বাবে বায়োগেছ আজি এক প্ৰভাৱী পদক্ষেপ হিচাপে গণ্য হৈছে বায়োগেছ আমি বহুত ধৰণে কৰিব পাৰো নেপিয়াৰ যদি আমি প্লান কৰো নেপিয়াৰেদি আমি বহু বায়োগেছ আমি উৎপাদন কৰিব পাৰো আৰু তাৰ লগে লগে গৰুৰ গোবৰো বায়োগেছ নিৰ্মাণৰ এক ডাঙৰ বেছি এলিমেন্ট বা উপাদান গতিকে গৰুৰ ক্ষেত্ৰত সেক সৰ্টেড সিমেন্ট হ'ব ভাল প্ৰজাতিৰ নিৰ্মাণ হ'ব আৰু গৰুৰ গোবৰৰো আমি গোবৰেদিও আমি বায়োগেছ নিৰ্মাণ কৰিব পাৰিম এই গোটেইবোৰ কাম হৈ গলে আমাৰ ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি বহু পৰিমাণে বৃদ্ধি হ'ব আৰু তাৰ কাৰণে মই ভাবো যে ভেটেনাৰী ডিপাৰ্টমেন্টৰ এটা নতুন গুৰুত্বপূৰ্ণ ভূমিকা আহিছে এই ভূমিকাক আমি সকলোৱে গ্ৰহণ কৰিব লাগিব কেইটামান দিন আগতে আমি বহুত ভেটেনাৰী ডক্টৰো এপইন্টমেন্ট কৰিছিলো আজি ভিএফএও আমি এপইন্টমেন্ট কৰিছো ডিপাৰ্টমেন্টটো যিখিনি ভেকুৱাম আছিল তাক আমি পূৰণ কৰাৰ প্ৰচেষ্টা কৰিছো আমি যদি সকলোৱে কাম কৰিব পাৰো আমি নিশ্চিতভাৱে সুন্দৰ ফলাফল দেখুৱাব পাৰিম আমাৰ ৰাজ্যত যোৱা বছৰটোত আমি আৰু এক পজিটিভ দেখা পাইছিলো আমাৰ পৰ্যটন ক্ষেত্ৰত আমাৰ কাজিৰঙালৈকে অহা পৰ্যটকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত পৰ্যটক অহাৰ ক্ষেত্ৰত কাজিৰঙাই এইবাৰ দেশৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আগতে আমি সেই স্থানত নাছিলো এইবাৰ আমি তৃতীয় স্থানত আহিব পাৰিছো আৰু অসমলৈ ধৰ্মীয় আৰু নেচাৰেল টুৰিজিমৰ কাৰণে যথেষ্ট ঘৰুৱা পৰ্যটকো আহিব আৰম্ভ কৰিছে কাজিৰঙা আমি গোটেই বছৰ খুলি ৰাখিব নোৱাৰো কিন্তু মানস আমি গোটেই বছৰ আমি খুলি ৰাখিব পাৰো ঠিক সেই ধৰণে আমাৰ হোমষ্টে আদি যদি আমি সুন্দৰভাৱে কৰিব পাৰো যেনেকৈ উত্তৰাঞ্চলত হোমষ্টেৰ এক ডাঙৰ আন্দোলন হৈছে পোৰ্টেল আহিছে গাঁৱৰ মানুহে হোমষ্টে কৰিছে হোমষ্টে কৰি একেলগে ব্যৱসায় কৰিছে অসমৰ পাহাৰ নদী জান জুৰিয়ে আমাক পৰ্যটনৰ অপূৰ্ব সম্ভাৱনা দেখুৱাই দিয়ে বহু কাম নকৰাকৈ আমি নেচাৰেলি পৰ্যটকক আকৰ্ষণ কৰিব পাৰিছো কিন্তু আমি যদি কিছু কাম কৰিব পাৰো মই ভাবো পৰ্যটনৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হ'ব তাত কোনো ধৰণে অসম্ভৱ বোলা শব্দটো আহিবই নোৱাৰে এই বছৰ নিউয়ৰ্ক টাইমছেও চৰাইদেউ মৈদামে ইউনেস্কোৰ স্বীকৃতি পোৱাৰ পিছত অসমৰ পৰ্যটন ক্ষেত্ৰখনক পঞ্চম ভাৰতৰ ভিতৰতে
পঞ্চম শক্তিশালী ডেষ্টিনেশ্যন বুলি নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতেও অসমৰ বিষয়ে উল্লেখ কৰিছিলে আৰু আজি আমি নিশ্চিতভাৱে দেখা পাইছোঁ যে পৰ্যটন ক্ষেত্ৰখনে আমাৰ অৰ্থনীতিক কিমান শক্তিশালী কৰে আমি যদি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যেকে যাওঁ ৰাস্তাৰ দুইফালে থকা হোটেলছ ধাবা আদিয়ে আমাক প্ৰমাণ কৰে হোমষ্টে আদিয়ে আমাক প্ৰমাণ কৰে যে